নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। সকলোৰে বাবে ভাল খবৰ লৈ আহিছোঁ। প্ৰকাশ পালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ যি চিলেবাছ সেই চিলেবাছ প্ৰকাশ পালে, গতিকে আহা আমি গ্ৰেড 3 আৰু গ্ৰেড 4 চিলেবাছসমূহ চাওঁ ভালদৰে। এখন হৈছে গ্ৰেড 3ৰ চিলেবাছ। আমি গ্ৰেড 3ৰ চিলেবাছখন প্ৰথম চাই লওঁ। ইয়াত যি বেচেলাৰ ডিগ্ৰী লেভেলৰ পৰীক্ষা হ'ব সেই পৰীক্ষাৰ চিলেবাছ এখন। ইয়াত কি আহিব আমি চাই লওঁ। প্ৰথম আছে ছ'চিয়েল ষ্টাডিজ। ছ'চিয়েল ষ্টাডিজত আহিব 30টা কুৱেশ্যন আৰু প্ৰতিটো কুৱেশ্যনৰ থাকিব 1 মাৰ্ক, অৰ্থাৎ 30। আৰু তাৰপিছত আছে জেনেৰেল নলেজ জিকে আহিব 35টা কুৱেশ্যন আৰু 1 মাৰ্ককৈ থাকিব প্ৰতিটো, মানে 35 মাৰ্ক। জিকে 35 আহিব আৰু ছ'চিয়েল ষ্টাডিজত আহিব 30। আৰু তাৰপিছত আছে 3 নম্বৰত লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি। তাত আহিব 20 নম্বৰ, প্ৰতিটো কুৱেশ্যনত থাকিব 1 মাৰ্ককৈ, অৰ্থাৎ 20। এইটোত থাকিব 35 আৰু প্ৰথমটোত থাকিব 30। আৰু তাৰপিছত আহিলে জেনেৰেল মেথমেটিক্স। ইয়াত আহিব 30টা কুৱেশ্যন, প্ৰতিটো 1 মাৰ্ককৈ, অৰ্থাৎ 30। তাৰপিছত আহিলে জেনেৰেল ইংলিছত আহিব 10টা কুৱেশ্যন, প্ৰতিটোৰ 1 মাৰ্ককৈ, অৰ্থাৎ 10। তাৰপিছত আছে ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ। ইংলিছৰে 25টা কুৱেশ্যন আহিব, প্ৰতিটোত থাকিব 2কৈ, অৰ্থাৎ 50। ইংলিছত আহিব 60 মাৰ্ক। এইবাৰ ইংলিছত বহুত আহিব, 60 মাৰ্ক আহিব। গতিকে সকলোৱে ভালদৰে পঢ়া ষ্টাৰ্ট কৰা। আমি তাৰ পিছৰ চাওঁ। তাত সময় দিছে 3 ঘণ্টা। 3 ঘণ্টা হ'ব, টোটেল মাৰ্ক থাকিব 150টা আৰু মাৰ্ক হৈছে 175। সকলোৱে মনত ৰাখিবা 175 মাৰ্কৰ হ'ব গ্ৰেড 3 বেচেলাৰ ডিগ্ৰীৰ যিটো এক্সাম। তাত থাকিব 150টা কুৱেশ্যন আৰু সময় দিয়া হ'ব 3 ঘণ্টা। আমি তাৰপিছৰ যি HS হাই ছেকেণ্ডেৰী লেভেলৰ যি পৰীক্ষা হ'ব তাৰ চিলেবাছখন আমি চাওঁ। ৰিটেন টেষ্ট তাতো থাকিব ছ'চিয়েল ষ্টাডিজ। তাত থাকিব 30টা কুৱেশ্যন, 1 মাৰ্ককৈ। আৰু জিকেও 30টা কুৱেশ্যন থাকিব 1 মাৰ্ককৈ। তাৰপিছত লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, তাতো 20টা কুৱেশ্যন থাকিব 1 মাৰ্ককৈ। আৰু জেনেৰেল ইংলিছ, তাতো থাকিব 35টা কুৱেশ্যন 1 মাৰ্ককৈ। আৰু জেনেৰেল মেথমেটিক্স, তাতো থাকিব 35টা কুৱেশ্যন 1 মাৰ্ককৈ, অৰ্থাৎ ইয়াতো থাকিব 3 ঘণ্টা আৰু টোটেল কুৱেশ্যন থাকিব 150টাই আৰু টোটেল মাৰ্ক হ'ব 150, অৰ্থাৎ প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। আমি তাৰপিছৰ যি মেট্ৰিকৰ SSLC ড্ৰাইভাৰ পোষ্টৰ যি পৰীক্ষা তাৰ কি আহিব চাই লওঁ। তাত থাকিব ছ'চিয়েল ষ্টাডিজ, তাত থাকিব 20 নম্বৰ। জেনেৰেল নলেজ, তাত থাকিব 30 মাৰ্ক। তাৰপিছত লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি থাকিব 1 মাৰ্ককৈ 20টা কুৱেশ্যন। ইংলিছত থাকিব 30টা কুৱেশ্যন 1 মাৰ্ককৈ। আৰু জেনেৰেল মেথমেটিক্সত থাকিব 30টা কুৱেশ্যন 1 মাৰ্ককৈ। আৰু ৰিড ট্ৰান্সপৰ্টত থাকিব 20টা কুৱেশ্যন 1 মাৰ্ককৈ, অৰ্থাৎ কুৱেশ্যন থাকিব 150টা, মাৰ্ক হ'ব 150 আৰু সময় দিয়া হ'ব 3 ঘণ্টা। সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত চাওঁ। ইয়াত দিয়া আছে এইবাৰ যিসমূহ কুৱেশ্যন পেপাৰসমূহ সেইবোৰ মাল্টিপুল চইচ কুৱেশ্যন হিচাপে থাকিব, অৰ্থাৎ MCQ হিচাপে থাকিব। এটা কুৱেশ্যনৰ 4টা অপশ্যন দিয়া থাকিব, কাৰেক্ট এনচাৰটো দিব লাগে। আৰু কুৱেশ্যন সৰ্বমুঠ থাকিব 150টা কুৱেশ্যন, গতিকে সকলোৱে ভালদৰে চাবা। আৰু এইবাৰ নিগেটিভ মাৰ্কিং দিছে। এইটো আগৰবাৰ দিয়া নাছিলে নিগেটিভ মাৰ্কিং, এইবাৰ দিছে 0.25, অৰ্থাৎ 4টা কুৱেশ্যন ভুল হ'লে 1 মাৰ্ক কাট খাব, 0.25কৈ থাকিব। গতিকে 4টা কুৱেশ্যন কাট খালে ভুল হ'লে তোমাৰ 1 মাৰ্ক যাব। গতিকে এইবাৰ সকলো অলপ সাৱধান। আৰু কুৱেশ্যনসমূহ সকলোৱে কৈ আছিলে আছামিছত আহিব নাই। ইয়াত দিয়া আছে আছামিজ, বেংগলী, ইংলিছ,
বড়ো আৰু হিন্দী ভাষাত আহিব গতিকে সকলোৰে বাবে এইটো ভাল খবৰ আমি তাৰ পিছৰ গ্ৰেড 4 খন চাই লওঁ এতিয়া আছে আমি গ্ৰেড 4 ৰ সিলেবাসখনলৈ গ্ৰেড 4 ৰ সিলেবাসখন দিয়া আছে ইয়াত দিছে গ্ৰেড 4 দুটা সেপাৰেট কে এক্সাম হ'ব এটা যি 8 পাছৰ মানে যিখনি 8 পাছলৈকে পঢ়িলে তেখেতসকলৰ বাবে এটা এক্সাম হ'ব আৰু এটা হৈছে ক্লাছ 10 ৰ এলসি পাছৰ এটা এক্সাম হ'ব গতিকে দুটা এক্সাম হ'ব আমি ইয়াত চাওঁ সিলেবাস দিয়া আছে গ্ৰেড 4 ৰ যি পোষ্ট সেই সমূহ এলিমেন্টাৰী স্কুল পাস লেভেল তৰ যি 8 ৰ লৈকে থাকে সেই 8 ৰ লৈকে কোৱেশ্চন সমূহ আহিব যি প্ৰথমটো এক্সাম হ'ব আৰু যিটো ক্লাছ 10 ৰ লেভেলৰ যিটো এক্সাম হ'ব হেতুৰ কোৱেশ্চন সমূহ ক্লাছ 10 ৰ লৈকে আহিব ক্লাছ 8 ৰ পৰা 10 ৰ কোৱেশ্চন সমূহ তেখেতসকলে চাব লাগিব গতিকে যিখিনি 8 পাছৰ এক্সাম সেই সকলৰ বাবে সেই 8 পাছলৈকে যিখিনি কিতাপ আছে SCERT সেই কিতাপসমূহ তেখেতসকলে ভালদৰে চাব লাগিব আৰু যিখিনি SSLC 10 পাছৰ এক্সাম দিব সেই সকলে সেই 8 ৰ পৰা 10 ৰ এই কিতাপখিনি ভালদৰে চাব লাগিব আৰু ইয়াত দিছে কি আহিব দিছে ইংলিশ থাকিব সোশ্যাল ষ্টাডিজ থাকিব ম্যাথমেটিক্স থাকিব জেনাৰেল নলেজ থাকিব মেন্টাল এবিলিটি আৰু লজিক্যাল ৰিজনিং থাকিব এই পাঁচটা থাকিব এই পাঁচটা সকলে ভালদৰে চাবা আৰু যি কোৱেশ্চনৰ ল্যাঙ্গুৱেজ আসামিজ বেঙ্গলী ইংলিশ বড়ো আৰু হিন্দী ভাষাত থাকিব পাঁচটা ভাষাত থাকিব গতিকে বহুতে ভয় খাই আছিল ইংলিশত আহিব বুলি আসামিজত নাহিব বুলি গতিকে ভয় খাব নালাগে আসামিজত আহিব আৰু ইয়াত যি কোৱেশ্চন ইয়াত 35 টা মাল্টিপল চয়েস কোৱেশ্চন থাকিব প্ৰতিটোৰ 1 মাৰ্ক থাকিব আৰু 2 ঘণ্টা 30 মিনিট সময় দিয়া হ'ব এটো সকলোৱে মনত ৰাখিবা এটা প্ৰশ্নত 1 মাৰ্ক দিয়া থাকিব শুদ্ধ উত্তৰ কৰিলে 1 মাৰ্ক পাবা আৰু নিগেটিভ মাৰ্কিং গ্ৰেড 4 পৰীক্ষাটো আছে 0.25 একে হয় আপোনাৰ 4টা কোৱেশ্চন ভুল হলে 1 মাৰ্ক যাব গতিকে সকলোৱে এবাৰ নিগেটিভ মাৰ্কিংৰ ওপৰত অলপ গুৰুত্ব দিব এনে জিটি পুৰাই থৈ নাহিব জিটা জানে হেদিতাহে খুদ কৰি থৈ আহিব ভালদৰে গতিকে যি ডেট আৰু টাইম ৰিটেন এক্সামৰ এসমূহ পিছত দিয়া হ'ব গতিকে সকলোৱে ভালদৰে পঢ়া ষ্টাৰ্ট কৰা যি সকল গ্ৰেড 3 গ্ৰেড 4 সকলোৱে আমাৰ ভিডিও সমূহ চাব পাৰে আমি ৰেগুলাৰ ভিডিও গ্ৰেড 3 গ্ৰেড 4 দুইটাৰ উপযোগী হোৱাকৈ মডেল কোৱেশ্চন পেপাৰ হিচাপে আনি আছো গতিকে যি সকলে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমি কোৱেশ্চন সমূহ ফেসবুকতো দি থাকো যি সকলে ফেসবুকত চাব পাৰে মোৰ পবিত্ৰ ওৰা বুলি আছে সকলোৱে পেজখন ফলো কৰি ল'ব তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ